এফালে উচ্ছেদত উত্তাল ৰাজ্য, আনফালে স্বেচ্ছাই উচ্ছেদ। পট্টাৰ মাটি এৰিছে মহানগৰীৰ একাংশই। যি সময়ত বেদখল উচ্ছেদক কেন্দ্ৰ কৰি ৰাজ্যত উত্তেজনাময় পৰিস্থিতি, তেনে এক সময়তে গুৱাহাটী মহানগৰীত একাংশ লোকে দেখুৱালে আন এক দৃষ্টান্ত। হাস্পতাল নিৰ্মাণৰ বাবে এৰিলে ম্যাদী পট্টাৰ মাটি। মহানগৰীৰ মাজেৰে পাৰ হোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা এইসমূহ কোটি টকীয়া ভূমি। প্ৰায় ৬৩ ঘৰ লোকে এৰি দিলে এই কোটি টকীয়া ভূমি। স্বেচ্ছাই ভাঙি নিছে সপোনৰ ঘৰখন। প্ৰকৃততে চৰকাৰৰ এক অভিলাষী প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা হৈছে ভূমি। এই স্থানত নিৰ্মাণ হ'ব ৮০০ কোটি টকা ব্যয় সাপেক্ষে মেদান্তা হাস্পতাল। প্ৰায় ২৮ বিঘা মাটিত নিৰ্মাণ হ'ব হাস্পতাল। ৫০০খন বিচনাযুক্ত হাস্পতাল নিৰ্মাণ কৰা হ'ব এই স্থানত। লগতে থাকিব ১০০খন বিচনাযুক্ত শিশু আৰু প্ৰসূতিৰ চিকিৎসালয়। সৰুসজাই ষ্টেডিয়ামৰ সমীপতে নিৰ্মাণ হ'বলগীয়া এই হাস্পতালৰ বাবে মাটি আগবঢ়াই ঘৰ এৰিছে ৬৩টা পৰিয়ালে। সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা চৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবণ্টন কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে। সন্মুখত মেদান্ত হস্পিটাল থাকিব, লগত ১০০খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব। হাস্পতালৰ লগতে নিৰ্মাণ হ'ব ৫ তাৰকা হোটেল। এই অভিলাষী প্ৰকল্পৰ ফলত নিযুক্তিৰ ক্ষেত্ৰত থলুৱা লোকে অগ্ৰাধিকাৰ পোৱাৰ আশা কৰা হৈছে। প্ৰায় ২৭০০ লোকে পাব নিযুক্তি। সেয়ে এই স্বেচ্ছাই উচ্ছেদ। উচ্ছেদ, বেদখল আদি বিষয়ক কেন্দ্ৰ কৰি ৰাজনীতি গৰম হৈ থকাৰ সময়তে ৰাইজে এইদৰে ঘৰ এৰা কেন্দ্ৰ কৰি আৰম্ভ হৈছে চৰ্চা। বশিষ্ঠৰ পৰা উৎপল হালৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।